নমস্কাৰ সকলোকে আজিৰ অবাতৰিলৈ স্বাগতম জনাইছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা দুৰ্দান্ত অভিযান আছিল দুৰ্দান্ত অভিযান বুলি কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা গৃহ বিভাগ হওক বা আৰক্ষীৰ ফালৰ পৰা এটা অল আউট একচন চলোৱা হৈছে আৰু সেই অল আউট একচনটো পিছলৈ পুনৰ চলোৱা হৈছে 2023 বৰ্ষ মানৰ পৰা অসমত সেই অল আউট একচনটো চলি আছে সেই ভিত্তিত মাজে মাজে অভিযান চলোৱা হয় এটা সেই বিশেষ বিষয়টো হল বাল্য বিবাহ যে অসমত বাল্য বিবাহ ৰোধ কৰিবলৈ আৰক্ষীৰ ফালৰ পৰা একচন লবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল আৰম্ভণি প্ৰায় 2023 চন মানৰ পৰা হৈছে আৰু মাজে মাজে সেই ধৰণৰ একচন লবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে এটা সেই গোটেই অভিযানটোৰ মূল লক্ষ্যটো আছিল যে অসমত বাল্য বিবাহ প্ৰতিৰোধ কৰা বা অসমত বাল্য বিবাহ নাইকিয়া কৰা এটা লক্ষ্য আছে এটা যেতিয়া বাল্য বিবাহৰ ক্ষেত্ৰত যেতিয়া অবৈধ স্বামী বিলাকক গ্ৰেপ্তাৰ কৰা হৈছিল অবৈধ স্বামীসকলক যেতিয়া গ্ৰেপ্তাৰ কৰা হৈছিল বাল্য বিবাহত একচন লৈ আৰক্ষীয়ে যে গ্ৰেপ্তাৰ কৰিছিল তেতিয়া আমি তথ্য সহকাৰে দেখুৱাইছিলো আইনী গোটেই কথাবিলাক সেই সময়ত আমি ৰাজহুৱা কৰিছিলো যে এই ক্ষেত্ৰত আৰক্ষীৰ একচনতকৈ সামাজিক একচনৰ বা সামাজিকভাৱে এই গোটেই বিষয়টো চালি জাৰি চোৱাৰ প্ৰয়োজন আছে আৰু আৰক্ষীতকৈ শিশু কল্যাণ সমিতি বা চাইল্ড ওয়েলফেয়াৰ কমিটিৰ বেছি দায়িত্ব বুলি আমি আঙুলিয়াই দিছিলো আৰু সেই গ্ৰেপ্তাৰ কৰা গোচৰসমূহ ন্যায়ালয়ত বেছি দিন নিটিকিব বুলি কৈছিল কাৰণ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কথাটোত ন্যায়ালয়ে কিন্তু বাধা দিব বুলি আমি কৈছিল আৰু সেই ধৰণে হৈছিল কিন্তু কথাটো হ'ল যিহেতু অসম আৰক্ষীৰ ফালৰ পৰা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটা অভিযান চলোৱা হৈছিল বাল্য বিবাহ ৰোধৰ বাবে যেহেতু তেওঁলোকে একচন আৰম্ভ কৰিছে একচনটো বৈধ অবৈধ এটো ন্যায়ালয়ে কৈছে কিন্তু কথাটো হ'ল তেওঁলোকে যেহেতু অভিযান চলাইছিল দুবাৰ তিনিবাৰ যেহেতু অভিযান চলাইছিল গতিকে অসমত বাল্য বিবাহ বন্ধ হ'ব লাগিছিল যে অসমত বাল্য বিবাহৰ গোটেই প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগিছিল বাল্য বিবাহ সম্পূৰ্ণৰূপে নাইকিয়া হ'ব লাগিছিল বা অসমত সম্পূৰ্ণৰূপে বাল্য বিবাহৰ সমস্যাটো নিৰ্মূল হ'ব লাগিছিল এতিয়া যেহেতু 2 বছৰমান অতিক্ৰম কৰিলে যেহেতু আৰক্ষীয়ে এটা খুব কঠোৰ এটা ব্যৱস্থা লৈছিলে মুখ্যমন্ত্ৰীয়ে কাঢ়া নিৰ্দেশ দিছিল গতিকে এতিয়া অসমত বাল্য বিবাহ বন্ধ হ'ল নে নাই সেই কথাটো আমি কিছু আজি তথ্য দিব বিচাৰিছো যে বাল্য বিবাহৰ ক্ষেত্ৰত বা বাল্য বিবাহৰ বিৰুদ্ধে একচনসমূহত কিছুমান কথা খুব প্ৰাসংগিকভাৱে দেখুওৱা হৈছে যে যিসমূহ মুছলমান অধ্যুষিত এলেকা আছে বা সংখ্যালঘু অধ্যুষিত এলেকা আছে সেইসমূহত বাল্য বিবাহৰ প্ৰৱণতা বেছি বুলি সেই সময়ত সংবাদ মাধ্যমত এটা আভাস দিবলৈ বিচৰা হৈছে এটা যেহেতু একচন হৈ গ'ল একচনৰ পাছত ৰিএকচন কি হ'ল হেতু আমি জানিবলৈ এটা আমি এটা তথ্য ৰাজহুৱা কৰিছো এটা যেহেতু সংখ্যালঘু বা মুছলমান অধ্যুষিত এলেকাত বাল্য বিবাহৰ একচনসমূহ জোৰদাৰ হৈছে তাৰ পাছত আমি এটা উদাহৰণ দিব বিচাৰিছো এখন বিশেষ জিলা উজনি অসমৰ শিৱসাগৰ জিলাৰ যে চাইল্ড ওয়েলফেয়াৰ কমিটি আছে তেওঁলোকে শেহতীয়াকৈ এটা তথ্য ৰাজহুৱা কৰিছে অৰ্থাৎ শিশু কল্যাণ যিখন সমিতি আছে তেওঁলোকে এটা তথ্য ৰাজহুৱা কৰিছে সেই তথ্যটো কিন্তু মন কৰিবলগীয়া শেহতীয়া সময়ত শিৱসাগৰ শিশু কল্যাণ সমিতিয়ে একেদিনাই দুটাকৈ অভিযোগ লাভ কৰিছে আমি পুনৰ কৈছো যে একেদিনাখনে দুটা অভিযোগ লাভ কৰে আৰু তেওঁলোকে একেদিনা দুগৰাকী 15 বছৰীয়া নাবালিকাক উদ্ধাৰ কৰিছিলে বাল্য বিবাহৰ পৰা যে দিনটোৰ ভিতৰত দুখনকৈ বাল্য বিবাহ শিৱসাগৰত অনুষ্ঠিত হৈছিল আৰু দুইখন বাল্য বিবাহত শিশু কল্যাণ সমিতিয়ে দুগৰাকী 15 বছৰীয়া নাবালিকাক উদ্ধাৰ কৰে তেনেদৰে বিগত যদি হিচাপটো চোৱা যায় বিগত 7 মাহত তেনেকুৱা 9 গৰাকী নাবালিকা তেওঁলোকে উদ্ধাৰ কৰিছে বাল্য বিবাহৰ পৰা অৰ্থাৎ বাল্য বিবাহ বন্ধ হোৱা নাই যে শিৱসাগৰ জিলাতে বিগত 7 মাহত 9 গৰাকী নাবালিকাক উদ্ধাৰ কৰা হৈছে বাল্য বিবাহৰ পৰা অৰ্থাৎ 9খন বাল্য বিবাহ হৈছিল আৰু 9খনৰ পৰা শিশু কল্যাণ সমিতিয়ে 9 গৰাকী নাবালিকা উদ্ধাৰ কৰিছে এটা সেই হিচাপটো যদি বছৰীয়া হিচাপত চোৱা যায় তেতিয়া শিৱসাগৰ জিলাতে 2024 চনত 25খনকৈ বাল্য বিবাহ অনুষ্ঠিত হৈছে যেটো খবৰ তেওঁলোকে পাইছে নোপোৱাখিনি বেলেগ কথা যিখিনি খবৰ তেওঁলোকে পাইছে বা যিখিনি ভিত্তিত তেওঁলোকে একচন লৈছে তেনেকুৱা বাল্য বিবাহ অনুষ্ঠিত হৈছিল 25খন আৰু চলিত বৰ্ষত এমাহ পাৰ হওঁতে প্ৰায় আৰু দুখন বাল্য বিবাহ শেহতীয়াকৈ হৈছে যেটো আমি কৈছো যে এদিনতে দুখন বাল্য বিবাহ শেহতীয়া বৰ্ষত হৈছে অৰ্থাৎ আপুনি মন কৰক যে মুখ্যমন্ত্ৰী অল আউট একচনৰ পাছতো বা আৰক্ষীৰ অল আউট একচনৰ পাছতো কিন্তু অসমত বাল্য বিবাহ বন্ধ হোৱা নাই কোনো চৰ অঞ্চল বা কোনো সংখ্যালঘু অধ্যুষিত অঞ্চল বা কোনো মুছলমান অধ্যুষিত অঞ্চল নহয় শিৱসাগৰতে শিক্ষিত অঞ্চলত 2024 চনত 25খনকৈ বাল্য বিবাহ অনুষ্ঠিত হৈছে আৰু চলিত বৰ্ষত একেদিনাখনে দুখন বাল্য বিবাহ অনুষ্ঠিত তেনেদৰে যদি আপুনি পোস্কৰ ক্ষেত্ৰত চাই প্ৰটেকচন অফ চাইল্ড এগেইনষ্ট সেক্সুৱেল অফেন্স বুলি যেটো কোৱা হয় তাৰ অধীনত 2024 চনত লক্ষণীয়ভাৱে 54টাকৈ গোচৰ ৰুজু হৈছে যে শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ক্ষেত্ৰত 54টা পৰ্যন্ত গোচৰ ৰুজু হৈছে শিৱসাগৰ
54 অৰ্থাৎ 54টা গোচৰ শিৱসাগৰ জিলাতে ৰুজু হৈছে 2024 চনত আৰু 2025 চনৰ এমাহ পাৰ হতে 5টা গোচৰ কিন্তু ইতিমধ্যে ৰুজু হ'ল যে চলিত বৰ্ষৰ অৰ্থাৎ 2025 বৰ্ষৰ এতিয়া ফেব্ৰুৱাৰী সোমাইছে ফেব্ৰুৱাৰী সোমোৱালৈকে প্ৰায় 5টা গোচৰ কিন্তু ইতিমধ্যে ৰুজু হ'ল আৰু বিগত বৰ্ষত 54টা গোচৰ ৰুজু হৈছে অৰ্থাৎ আমি এটো ক'বলৈ বিচাৰিছো যে মুখ্যমন্ত্ৰীয়ে যদিও এটা একশন মুড দেখুৱাইছে কঠোৰ হৈছে আৰক্ষীয়ে কঠোৰ হৈছে তথাপি কিন্তু বাল্য বিবাহ ৰোধ কৰিব পৰা নাই বা শিশুৰ যৌন নিৰ্যাতনৰ ক্ষেত্ৰত যেটো অপৰাধৰ সংখ্যা হেতু কিন্তু হ্ৰাস কৰিব পৰা নাই গতিকে আমি এটো কথা প্ৰথমতে কৈছো এতিয়াও কৈছো যে বাল্য বিবাহৰ ক্ষেত্ৰত সমাজখনৰ দায়বদ্ধতা বেছি শিশু কল্যাণ সমিতিৰ দায়িত্ব বেছি শিশু কল্যাণ সমিতিসমূহে অধিক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব কাৰণ শেহতীয়া সময়ত এটো আপোনালোকে দেখিছিলে যে গুৱাহাটীত এখন বাল্য বিবাহ হৈ থাকোতে আৰক্ষীয়ে তাত তালাচী চলাইছে যে গুৱাহাটীৰ নিচিনা অঞ্চলতো বাল্য বিবাহ অনুষ্ঠিত হৈ থাকোতে তাত তালাচী চলাইছিল আৰক্ষী গতিকে আৰক্ষীৰ যেটো কঠোৰতা বা মুখ্যমন্ত্ৰীৰ যেটো কঠোৰতা হেতুৱে কিন্তু ইয়াক বন্ধ কৰিব পৰা ইয়াক বন্ধ কৰিবলৈ প্ৰয়োজন হ'ব সামাজিক সচেতনতা শিক্ষিত মানুহখিনি শিক্ষিত কৰা সমাজে দায়িত্ব ল'ব লাগিব আৰু চাইল্ড ওয়েলফেয়াৰ কমিটি বা শিশু কল্যাণ সমিতিসমূহে দায়িত্ব ল'ব কিন্তু মুখ্যমন্ত্ৰীৰ একচনৰ পাছত কিন্তু ফলাফল বিশেষ ওলোৱা নাই যে 2024 চনত শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ 54টা আৰু চলিত বৰ্ষত এমাহ পাৰ হতে 5টা গোচৰ ৰুজু হৈছে শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতন আৰু বাল্য বিবাহৰ ক্ষেত্ৰত 2024 চনত 25খন বাল্য বিবাহ অনুষ্ঠিত হৈছে আৰু 2025 চনৰ আৰম্ভণিতে একেদিনাখনে দুখন বাল্য বিবাহ হৈছে আৰু সকলোতে কিন্তু 15 বছৰীয়া দুগৰাকী নাবালিকাক উদ্ধাৰ কৰিছে আৰু বিগত 7 মাহত 9খন বাল্য বিবাহত 9 গৰাকী কিশোৰী উদ্ধাৰ কৰিছে শিৱসাগৰ শিশু কল্যাণ কমিটি গটা বাল্য বিবাহৰ ক্ষেত্ৰত ৰাইজে সেই বাল্য বিবাহসমূহক ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিব আৰক্ষী বা প্ৰশাসন বা মুখ্যমন্ত্ৰীৰ একচনে পৰ্যাপ্ত নহয় কথাখিনি ভাবি চাওক ধন্যবাদ